আশা কৰিছোঁ সকলো ভালে কুশলে আছে। আজি আকৌ এটা ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ। থাম্বনেইলটো দেখি গম পাইছে কিজানি। তো এতিয়া মই ড্ৰেছ কৰি ৰেডি আৰু যাবলৈ ওলাইছোঁ সাইবাবা মন্দিৰ। তেতিয়াহ'লে বলক আজি ভিডিঅ'টো মই ষ্টাৰ্ট কৰোঁ। এতিয়া আমি গৈ আছোঁ 6 মাইল VIP ৰোড চচল হৈ। আৰু আমি এতিয়া সোমাইছোঁ ৰাধা নগৰ পথ। আৰু এয়া আমি পাই গ'লোঁ সাইবাবা মন্দিৰ। আৰু ইয়াত এখন বৰ্ড আঁৰি থৈছে ওম সাই ৰাম বুলি লিখা আছে। ইয়াত এখন ডাঙৰ সাই বাবাৰ ফটো আঁৰি থোৱা আছে। ইয়াত এনেকে চাকি বন্তি জ্বলাবলৈ এক্সট্ৰাকে ঘৰ এটা বনাই থোৱা আছে। ইয়াত সকলোৱে আহি এনেকে চাকি বন্তি জ্বলায় আৰু আমিও ইয়াতে চাকি বন্তি জ্বলালোঁ। আৰু এয়া মোৰ মাহী, তেখেতে প্ৰণাম কৰিছে। আৰু এইফালে দেখুৱাইছোঁ বাৰু। ইয়াত সাই বাবাৰ মূৰ্তি এটা আছে আৰু তেখেতৰ ওচৰত গোলাপ ফুল থৈ দিয়া আছে। কাৰণ গোলাপ ফুল হৈছে মৰমৰ প্ৰতীক। তেখেতৰ মতে সকলো সমান, সকলোকে মৰমভাৱে আৰু মৰমীয়াল চকুৰে তেখেতে চাবলৈ কৈছে। আৰু চাৰিওচাইডে এনেকে বেৰত ৰঙা ৰছীৰে বান্ধি থোৱা দেখিছোঁ। সকলোৰে মনৰ কামনা আৰু মনৰ উইচেছবোৰ এনেকে বান্ধি থৈছে। ভিতৰত সোমাই দেখিলোঁ আৰতি কৰি আছে। ইয়াত কিন্তু ফটো আৰু কোনো ধৰণৰ ভিডিঅ' এলাউ নাই, কিন্তু মই আৰতিখিনি দেখি থাকিব নোৱাৰিলোঁ, ভিডিঅ' কৰি ল'লোঁ। ইয়াত এনেকৈ সকলোৱে বহি আৰতি শুনি আছিলে আৰু এলাউ নাই, কিন্তু মই মনে মনে ভিডিঅ' অকণমান কৰি ল'লোঁ। আৰতি শুনি সেৱালৈ ওলাই আহিলোঁ আৰু এতিয়া আপোনালোকক অকণমান বাহিৰৰ পৰিৱেশটো দেখুৱাইছোঁ। বহুত ধুনীয়া আৰু বহুত চফাকৈ থৈছে ইয়াৰ পৰিৱেশটো, মোৰ বহুত ভাল লাগিলে। এয়া হৈছে ধুনি। ইয়াৰ জুইকুৰা হেনো এনেদৰে জ্বলাই থোৱা হয় আৰু ইয়াত খৰি এনি টাইম দি থোৱা হয় যাতে এই জুইকুৰা নুমি নাযায়। শুনামতে সাই বাবাৰ ভক্তবৃন্দসকলে এই ধুনিৰ ছাই
আজিও মূৰত ফুট হিচাপে ব্যৱহাৰ কৰে আৰু তেখেতক শ্ৰদ্ধাৰে স্মৰণ কৰে। ইয়াত খৰি বা এনেকৈ গছ ধুনিৰ বাবে দিব বিচাৰিলে দিব পাৰে। এয়া হৈছে নিম গছ। এইডাল শ্ৰীধিৰ পৰা আনি ৰোৱা হৈছে। শুনামতে শ্ৰীধিত সাই বাবাই নিম গছ এডাল তলত বহি ধ্যান কৰিছিলে। সেয়ে এইডাল নিম গছ তাৰ পৰাই আনি ইয়াত ৰোৱা হৈছে। ইয়াত এনেকৈ গোলাপ ফুল ৰুই থোৱা হৈছে। তাকে মই আপোনালোকক অকণমান দেখুৱাইছোঁ। মোৰ দেখি বহুত ভাল লাগিলে। ইয়াৰ পৰিৱেশটো মোৰ খুবেই ভাল লাগিছে আৰু ইয়ালৈ প্ৰায় মানুহ আহে। কিন্তু যিসকলে এবাৰো অহা নাই তেওঁলোকে যাতে এবাৰ হ'লেও ইয়ালৈ নিশ্চয় আহে। ইয়ালৈ মই কেইবাবাৰো আহিছোঁ, কিন্তু মা আৰু মাহীয়ে এইবাৰ প্ৰথম আহিছে। মোৰ ইয়ালৈ আহি খুবেই ভাল লাগে। সেইকাৰণে মোৰ ফিলিংছখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক কৰি দিব আৰু মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। মোৰ ইয়ালৈ অহা ফটো কেইখনমান মোৰ ফেমিলিৰ লগত আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু আজিলৈ মোৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ।